দুখন চৰকাৰী নিৰ্দেশনাই জোকাৰি গৈছে সমগ্ৰ চাপৰ অঞ্চল। পত্ৰ দুখনক লৈ তীব্ৰ ক্ষোভ একাংশৰ। ৰত্নবিদ মহাবিদ্যালয় জিবিৰ সভাপতি পদত নিযুক্তিক লৈ সৃষ্টি হৈছে এই চাঞ্চল্যৰ। প্ৰথমে নিযুক্তি লাভ কৰে চাপৰৰ ডক্টৰ দেৱানন্দ অধিকাৰীয়ে। নিযুক্তি লাভ কৰাৰ পিছত কলেজ কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কলেজখনৰ প্ৰতিষ্ঠা দিৱসৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰে। কিন্তু হঠাৎ আন এখন পত্ৰ তথা চৰকাৰী নিৰ্দেশনাই হুঁচৰি লগাইছে চাপৰ ৰত্নবিদ মহাবিদ্যালয়। নতুন নিৰ্দেশনা অনুযায়ী ৰত্নবিদ মহাবিদ্যালয় জিবিৰ সভাপতি হিচাপে নতুনকৈ নিযুক্তি লাভ কৰে বিলাসীপাৰাৰ মীৰা দেৱীয়ে। তাকে লৈ এতিয়া চাপৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উক্ত ঘটনাক লৈ আছু, আক্ৰাছু, কলিতা জনগোষ্ঠীসহ কেইবাটাও সংগঠনে সমালোচনা কৰে উচ্চ শিক্ষা সঞ্চালকক। উক্ত ঘটনাক লৈ চাপৰৰ মা মহামায়া হোটেলৰ প্ৰেক্ষাগৃহত এখনি বৈঠক অনুষ্ঠিত কৰা হয়, য'ত চাপৰৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। সকলোৰে এটাই দাবী, জননেতা শৰৎ চন্দ্ৰ সিংহৰ মানস কন্যা খ্যাত ৰত্নবিদ মহাবিদ্যালয়ক লৈ হেতালি খেলা বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে শৈক্ষিক অনুষ্ঠানটোৰ ৰাজনীতি ঊৰ্ধত ৰাখিবলৈ আহ্বান জনায়। আনহাতে বৃহত্তৰ চাপৰ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানখনত চাপৰ অঞ্চলৰ এজন ব্যক্তিক জিবিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰিবলৈ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়। আমি আচলতে আজি সঁচাকৈ খুব মৰ্মাহত হৈছোঁ। আজি যিটো বিষয় লৈ আজি আপোনালোকৰ ইয়াত প্ৰেছ মিট দিব লগা হৈছে, এইটো খুব মান সন্মানত আমাৰ আঘাত হৈছে যে মই কোচ ৰাজবংশী জনগোষ্ঠীৰ তৰফৰ পৰা চাপৰ ৰাইজৰা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ মই এজন উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমি সঁচাকৈ খুব লজ্জিত লগতে দুখিত যে আমাৰ এই অঞ্চলত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰত্নবিদ মহাবিদ্যালয় আৰু এই ৰত্নবিদ মহাবিদ্যালয়ত আজি বহুদিনৰ পৰা ৪৮ বছৰ গৰকিলে। এই ৪৮ বছৰত জননেতা শৰৎ চন্দ্ৰ সিংহই প্ৰতিষ্ঠা কৰা এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত আজিলৈকে কোনো ধৰণৰ বেমেজালি হোৱা দেখা নাই। যিমান দিলৈকে সিংহচাৰ আছিলে, আনকি সিংহচাৰৰ এবচেঞ্চতো নিয়াৰিকৈ চলি আছে। কিন্তু এইবুলি দেখিবলৈ পাইছোঁ এই বিদ্যালয়খনক লৈ মহাবিদ্যালয়খনক লৈ এই শিক্ষা প্ৰতিষ্ঠানক লৈও বিভিন্ন ধৰণৰ কুটিল ষড়যন্ত্ৰ বা ৰাজনীতিকৰণ কৰা হৈছে। আজি দেখিবলৈ পাইছোঁ যোৱা 19 তাৰিখত আমাৰ এই অঞ্চলৰে এজন ভেটেনাৰী বিভাগত কাম কৰা ডিষ্ট্ৰিক্ট পৰ্যায়ৰ এজন বিষয়া দেৱানন্দ অধিকাৰী ডাঙৰীয়া, সত্যপুৰ নিবাসী দেৱানন্দ অধিকাৰী ডাঙৰীয়া, তেখেতক গভৰ্ণিং বডিৰ চেয়াৰমেন হিচাপে নিয়োগ কৰা হ'ল। অসম চৰকাৰৰ যি উচ্চ শিক্ষা বিষয় আছে, বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা তেখেতক এপইণ্টমেণ্ট দিয়া হ'ল যে তেওঁ গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট হিচাপে। আৰু তেওঁৰ নামটো যেতিয়া গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট হিচাপে নিয়োগ কৰিলে, তেতিয়া প্ৰিন্সিপালে মাতি নি তেখেতক জইন কৰালে যোৱা 28 আগষ্ট তাৰিখত। কিন্তু 28 আগষ্ট তাৰিখত জইন কৰাৰ পিছত তেখেতক বিপুলভাৱে কলেজৰ তৰফৰ পৰা, মহাবিদ্যালয়ৰ ষ্টাফৰ তৰফৰ পৰা, প্ৰিন্সিপালৰ তৰফৰ পৰা, ছাত্ৰ ছাত্ৰী আটাইয়ে বিপুল হিচাপে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিলে, ধুনীয়াকৈ সন্মান যাচিলে। কিন্তু আজি হঠাৎ কালি আমি গম পালোঁ, বিশেষ সূত্ৰে গম পালোঁ যে 30 তাৰিখত আৰু এটা অৰ্ডাৰ ওলাল। সেই এটা পদতে আন এজন মানুহক নিয়োগ কৰিছে। সেইজন হৈছে বিলাসীপাৰাৰ কোনোবা এজন এক্স ৰিটায়াৰ্ড প্ৰিন্সিপাল, অৰ্থাৎ কোনোবা IN একাডেমীৰ এক্স প্ৰিন্সিপাল বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ। কিন্তু এতিয়া কথা হ'ল কি যে এই যে দেৱানন্দ অধিকাৰী লগতে যে মীৰা দেৱী আৰু এজনৰ নাম পেনেল গৈছিল কলেজৰ তৰফৰ পৰা, কন্দৰ্প বৰপূজাৰী আমি জনাত। গতিকে এই তিনিজনৰ পেনেল যোৱাৰ পিছত চৰকাৰে বিবেচনা কৰি তেওঁলোকৰ যিটো নিয়ম নীতি আছে, সেই নিয়ম নীতিখিনি ফ'ল' কৰি দেৱানন্দ অধিকাৰী ডাঙৰীয়াক প্ৰেচিডেণ্ট হিচাপে নিয়োগ কৰি অৰ্ডাৰ ওলাইছিলে এটা। কিন্তু এতিয়া কথা হ'ল, যদি আজি দেৱানন্দ অধিকাৰী ডাঙৰীয়াক যিটো অজুহাত দেখুৱাই ইয়াত তেখেতক কেঞ্চেল কৰি আন এজনক নিয়োগ কৰা হৈছে সেই একেটা পদতে, তেতিয়া আমি ক'ব খোজোঁ যে অসম চৰকাৰৰ যিটো শিক্ষা বিভাগ, সেই বিভাগত কি নীতি নিয়মবিলাক আগতে ফ'ল' নহয় নেকি? যদি ফ'ল' নহয়, এইটো মানুহৰ মান সন্মানক লৈ, মানুহৰ জীৱনক লৈ হেতালি খেলোৱা, এইটো কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰোঁ। অকল মই এইটো শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত অকল জাতিগত হিচাপে বা গোষ্ঠীগত হিচাপে কথা কোৱা নাই। এই অঞ্চলৰ মান সন্মান জড়িত আছে, য'ত আমাৰ এই বিদ্যালয়খনে এই বৃহত্তৰ অঞ্চলৰ মান সন্মান জড়িত হৈ আছে। জননেতা শৰৎ চন্দ্ৰ সিংহই প্ৰতিষ্ঠা কৰা মানস কন্যা তেওঁৰ। গতিকে এইখন বিদ্যালয়ত এনেকুৱা ধৰণৰ কিছুমান
ষড়যন্ত্ৰৰ বলি বনাব, কোনোবা কাৰোবাক বলিৰ পঠা বনাব, এইটো কোনো কাৰণতে সহ্য কৰা নহ'ব। আৰু এই যে যিটো কাম কৰিছে চৰকাৰে, এইটো পুনৰ বিবেচনা কৰিব লাগে আমাৰ কথা হ'ল। আৰু দেৱানন্দ অধিকাৰী তেওঁক যিহেতু তেওঁক মানে আগতে 19 তাৰিখতে তেখেতক মানে এপইণ্টমেণ্ট দিছে আৰু তেখেতে 28 তাৰিখত আহি জইন কৰিছে 28 আগষ্টত, গতিকে চৰকাৰে পুনৰ বিবেচনা কৰি পৰৱৰ্তী যিটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰটো কেঞ্চেল কৰিব লাগে, আগৰ অৰ্ডাৰটো বাহাল ৰাখিব লাগে। আৰু যদি এইটো নহয় আমি অপেক্ষা কৰিম, কাৰণ কিয় আমি চৰকাৰী হিচাপে তেওঁলোকৰ যিটো নিয়ম নীতি সেইখিনি আমি অপেক্ষা কৰিম। কিন্তু যদি সেইটো নহয় আমি কিন্তু বিহিত ব্যৱস্থা লোৱাৰ কাৰণে বাধ্য হ'ম। আমাৰ এই অঞ্চলৰ ৰাইজ বহি নাথাকে, কাৰণ কিয় আমাৰ অকল বিদ্যালয়খনে খালি শিক্ষাতে ব্যস্ত থকা নাই, এই অঞ্চলৰ মান সন্মান কঢ়িয়াই আনিছে। গতিকে এই ক্ষেত্ৰত আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰয়োজন হ'লে আমি যি পন্থা ল'ব লাগে তাত আমি কুণ্ঠবোধ নকৰিম, আগবাঢ়ি যাম। আৰু আটাই সহযোগ কৰিবলৈ ইতিমধ্যে আমাক গ্ৰীণ ছিগনেল দিছে যে আপোনালোকে আগবাঢ়ক, আমি আপোনালোকৰ লগত আছোঁ। গতিকে মই চৰকাৰক এটাই আহ্বান জনাইছোঁ, আপোনালোকে পুনৰ বিবেচনা কৰি আপোনালোকৰ পিছৰ যিটো অৰ্ডাৰ 30 তাৰিখৰ যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো আপোনালোকে কেঞ্চেল কৰক আৰু দেৱানন্দ অধিকাৰী ডাঙৰীয়াক যাতে বাহাল ৰাখে তাৰ কাৰণে বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ। আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি গোটেই অসমবাসীক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে যোৱা 19 আগষ্টৰ দিনাখন আমাৰ চাপৰ বহলপুৰ ৰত্নপীঠ কলেজৰ যি গভৰ্ণমেণ্ট প্ৰেচিডেণ্ট আছিল তেখেতে আমাৰ ডক্টৰ দেৱানন্দ অধিকাৰী মহোদয়ক তাতে তেওঁ নিযুক্তি দিছিলে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা আমি যোৱাকালি 30 আগষ্টৰ দিনাখন আমি গম পালোঁ যে তেখেতৰ নামটো কৰ্তন কৰি বিলাসীপাৰা নিবাসী মাননীয়া মীৰা দেৱীক তাতে সেই গভ প্ৰেচিডেণ্ট বনাইছে বা এপইণ্টমেণ্ট দিছে আমাৰ ডাইৰেক্টৰ বিভাগৰ পৰা। তো আমি অতি দুখৰ কথা যে আমি চাপৰবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠন আজি একত্ৰিত হৈছোঁ ইয়াতে এটাই কাৰণ যে আজি এজন জইণ্ট ডিৰেক্টৰ, ভেটেৰিনেৰী বিভাগৰ জইণ্ট ডিৰেক্টৰ, তেখেতৰ বিভিন্ন ছ'চিয়েল বিভাগত তেওঁ জড়িত হৈ আছে ৰিটায়াৰ্ড হোৱাৰ পিছত। আৰু এই গুণীজ্ঞানী মানুহজনক আজি তেওঁক মানসিকভাৱে এটা নিৰ্যাতন কৰাৰ দৰে এই চৰকাৰখনৰ যি বিভাগীয় কৰ্তৃপক্ষসকল আছে তেখেতসকলে তেখেতক নিৰ্যাতন কৰিছে বুলি আমি চাপৰবাসী ৰাইজে আজি আমি গম পাইছোঁ। আৰু আমি আজি এই চাপৰ অঞ্চলত বিভিন্ন দল সংগঠন আৰু ৰাইজ আমি একত্ৰিত হৈছোঁ। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী মাননীয় ৰণোজ পেগু মহোদয়ক ক'ব বিচাৰিছোঁ, লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আৰু লগতে শিক্ষাৰ যি ডাইৰেক্টৰ অফিচৰ পৰা যি তেখেতসকলক নিযুক্তি দিছিলে তেখেতসকলক আমি ক'ব বিচাৰোঁ যে আপোনালোকে এজন সুযোগ্য ব্যক্তিক তেখেতসকলৰ বায়'ডাটা সম্পূৰ্ণ জনাৰ পিছতে আপোনালোকে নিশ্চয় এপইণ্টমেণ্ট তেখেতক দিছে। দিয়াৰ পিছত তেখেতক নামটো কৰ্তন কৰি অইন এজনক কিয় দিলে? আজি এই শিক্ষা বিভাগৰ এটা খুব আদৰ্শ বিভাগ শিক্ষা বিভাগটো। আৰু তাতকৈ অতি দুখৰ কথা, যিখন কলেজ অসমৰ এজন খুব সুনামধন্য মুখ্যমন্ত্ৰী আছিলে এয়া হ'ল শৰৎ চন্দ্ৰ সিংহ, তেখেতেই প্ৰতিষ্ঠা কৰা এই কলেজখনত চাপৰ বহলপুৰ ৰত্নপুৰ নামে কলেজখনত এই নতুনকৈ আমি দেখিবলৈ পাইছোঁ ইমান দিন খুব সুপৰিচালনাভাৱে কলেজখন চলি আছিল। কিন্তু কোনোবা ৰাজনীতিৰ চক্ৰত পৰি কোনোবা ৰাজনীতিৰ ব্যক্তিয়ে সেই সামান্য সেই প্ৰেচিডেণ্টৰ পদটোৰ কাৰণে নতুনকৈ এই কলেজখনত বিবাদ লগৰ এটা মানে আৰম্ভণি দেখা গৈছে। এটা কথা যে আজি দেখা গৈছে যে অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো সময়তে খিলঞ্জীয়া শব্দটো কৈ আছে। মাননীয় দেৱানন্দ অধিকাৰী, ডক্টৰ মাননীয় দেৱানন্দ অধিকাৰী তেখেতো কিন্তু খিলঞ্জীয়া নহয়, অখিলঞ্জীয়া নহয়, তেখেতে খিলঞ্জীয়া মানুহ আৰু তেখেতৰ ঘৰৰ কাষতে এই কলেজখন। গতিকে আমি বাৰম্বাৰ কৈছোঁ, আমি যদি সেই পুনৰ দেৱানন্দ অধিকাৰীক তেখেতক যদি তাতে বাহাল নাৰাখে সেই প্ৰেচিডেণ্ট হিচাপে কলেজৰ, তেতিয়াহ'লে আমি চাপৰৰ বিভিন্ন ৰাইজৰ লগতে সকলো দল সংগঠনে আমি
আমি অনাগত দিনত নহয় অহাকালিৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। মই পোনপ্ৰথমে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীদেৱক এটা অনুৰোধ কৰিম, ছাৰ ৰাজনীতি আৰু কিমান, শিক্ষাক লৈ ৰাজনীতি কৰা ৰাজ্য বোধহয় ভাৰতত কমেই দেখিছোঁ। আজি আমাৰ অসমত ধুবুৰী জিলাৰ চাপৰত ৰত্নপীঠ কলেজ, যি কলেজ মাননীয় শৰৎ চন্দ্ৰ সিংহদেৱে নিজ হাতে গঢ়া, এই কলেজত মেনেজমেণ্ট পৰিচালনা সমিতি চলাৰ কাৰণে আমাৰ চাপৰৰ সুনামধন্য এজন স্থানীয় ব্যক্তি ডক্টৰ দেৱানন্দ অধিকাৰীৰ নামটো ইতিমধ্যে চিলেকশ্যন হৈছে। চিলেকশ্যন হোৱাৰ পৰা পিছত ডিৰেক্টৰ হাই এডুকেশ্যনৰ পৰা তেখেতৰ নামটো চিলেকশ্যন হৈ এপইণ্টমেণ্ট আহিছে আৰু তেখেতে সেইটোক সন্মান জনাই তেখেতে ইমান ব্যস্ততাৰ মাজতো সেই পদবীটো গ্ৰহণ কৰি ৰত্নপীঠ কলেজত মানে ইতিমধ্যে জইন কৰিছে। আৰু চাপৰৰ ৰাইজে উৎসাহিত আনন্দিত হৈছে যে নহয় আমাৰ স্থানীয় এজন এডুকেটেড পাৰ্চন এইবিলাক ঠিক ৰত্নপীঠ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে ভাৰ অৰ্পণ কৰিছে। আমি চাপৰৰ মানুহ নথৈ আনন্দিত হৈছোঁ। কিন্তু ছাৰ দুখৰ বিষয় যে এই আনন্দ এদিন বা দুদিনতে শেষ হৈ গ'ল ৰাজনীতিৰ কাৰণত। কোনোবা এজনৰ ৰাজনীতি বা কোনোবা এটা গ্ৰুপৰ ৰাজনীতিত আজি চাপৰৰ এডুকেশ্যন নিমাত হৈ বহি আছে যে ইয়াত বেলেগ এজনৰ নাম আহিছে, তেওঁ এডুকেটেড পাৰ্চন, মই তেওঁলৈ তেওঁৰ মোৰ আক্ষেপ নাই, কিন্তু দেৱানন্দ অধিকাৰীৰ নামটো কিয় কটা গ'ল আৰু ডিৰেক্টৰে তেওঁ কিয় চিলেকশ্যন কৰিলে, কি যুক্তিত কৰিলে, কি পৰিমাপৰ বিষয় কৰিলে, সেইটো ডিৰেক্টৰে জানি শুনি তেখেতক দিলে নে নজনাকৈ তেখেতে এপইণ্টমেণ্ট দিলে, এইটো ডিৰেক্টৰ মহোদয় আমাক উত্তৰ জনাব লাগিব, অসমবাসীক উত্তৰ জনাব লাগিব যে এডুকেশ্যন লৈ ৰাজনীতি কিহৰ কাৰণে চলি আছে। তেখেতে আমাৰ কাৰণে সন্মানীয় ব্যক্তি, ডিৰেক্টৰৰ কাৰণে সন্মানীয় ব্যক্তি হ'বই, কাৰণ তেখেত আমাৰ ডক্টৰ দেৱানন্দ অধিকাৰী ইতিমধ্যে গভৰ্ণমেণ্টৰ চাকৰি কৰি ৰিটায়াৰ্ড পাৰ্চন হৈছে, তাৰ মানে তাৰ যোগ্যতা আছে। যোগ্যতা থকাৰ কাৰণে এডুকেশ্যনৰ ডিৰেক্টৰে তেখেতক এপইণ্টমেণ্ট কৰিছে। সেইটো কিহৰ কাৰণে কৰিলে, ইয়াত কি ৰহস্য আছে, এইটো আমাৰ এডুকেশ্যনৰ ডিৰেক্টৰজনে আমাক অসমবাসীক জনাব লাগিব যে ইয়াৰ ভিতৰত কি ৰাজনীতি চলি আছে। সেইকাৰণে মই ইয়াৰ জৰিয়তে আৰু আপোনালোকৰ জৰিয়তে মই জনপ্ৰিয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিম, আপুনি এই অৱস্থাটো, এই এডুকেশ্যনৰ অৱস্থাটো আপুনি নিজে হাতত অলপ চাই ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিব লাগিব, নহ'লে চাপৰত এডুকেশ্যনৰ নামত এটা ৰাজনীতিৰ নাম লৈ এটা বেয়া পৰিস্থিতিৰ সৃষ্টিৰ নিচিনা হৈ আছে, কাৰণ ইতিমধ্যে চাপৰবাসী চেণ্টিমেণ্ট হৈছে। মই অনুৰোধ ৰাখিম যে এই বস্তুটো আমাৰ CM ডাঙৰীয়াই হস্তক্ষেপ কৰিব লাগে। ধন্যবাদ। দুদিন আগত কিবা ৰাজনৈতিক ষড়যন্ত্ৰত তেখেতৰ নামটো কৰ্তন কৰি বিলাসীপাৰাৰ এজনী মহিলাক ৰত্নপীঠ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে এপইণ্টমেণ্ট দিয়ে। তো মোৰ কথা হৈছে এইটোৱে যে দেৱানন্দ অধিকাৰীক কি কাৰণত, কি যুক্তিত তেখেতৰ আত্মসন্মান লাঘৱ কৰিবলগীয়া হ'ল, কি যুক্তিত ডিৰেক্টৰ মহোদয়ে, অসমৰ ডিৰেক্টৰ, শিক্ষা বিভাগৰ ডিৰেক্টৰ মহোদয়ে দেৱানন্দ অধিকাৰীৰ মান সন্মানত, আত্মসন্মানত লাঘৱ কৰিবলগীয়া হ'ল। আৰু আমি সেইকাৰণে আজি এই প্ৰেছ মিট যোগে আমি আপোনাক ধিক্কাৰ জনাইছোঁ। আজি আপোনাক ধিক্কাৰ জনাইছোঁ, এনেকুৱা এজন শিক্ষিত মানুহক আত্মসন্মান লাঘৱ কৰিব নালাগে আৰু শিক্ষা বিভাগটোত ৰাজনৈতিক মুকলিকৈ ৰাখিব লাগে। ধন্যবাদ। ৰত্নপীঠ কলেজৰ গভৰ্ণৰ কমিটিৰ আমাৰ চাপৰেৰে ডক্টৰ দেৱানন্দ অধিকাৰীক গভৰ্ণৰ কমিটিৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়ে।
নিযুক্তি দিয়াৰ কেইদিনমান পিছতে ৰাজনীতিক ষড়যন্ত্ৰৰ বলি হৈ আজি দেৱানন্দ অধিকাৰীৰ ওপৰত পৰিছে ৰাজনীতিক ষড়যন্ত্ৰ। এই মানুহজনৰ নামটো আজি কৰ্তন কৰিব লগা হৈছে, কিয়নো আমাৰ যে দেৱানন্দ অধিকাৰী আছে এজন খিলঞ্জীয়া মানুহ হয়। খিলঞ্জীয়া মানুহ এজন ৰিটায়াৰ্ড পাৰ্চন, যোগ্য থকাৰ কাৰণে এই মানুহজনক আজি বৰ্ড অফ ডিৰেক্টৰে এডুকেশ্যনৰ এপইণ্টমেণ্টখন দিছিল। আৰু কিহৰ ভিত্তিত আজি দেৱানন্দ অধিকাৰীৰ নামটো কৰ্তন কৰিবলগীয়া হ'ল? এয়া আমাৰ প্ৰশ্ন প্ৰথমে শিক্ষামন্ত্ৰীলৈ, কিয়নো এজন খিলঞ্জীয়া মানুহৰ আজি আমি চাইছোঁ চাপৰবাসী ৰাইজ আজি ইয়াতে বহি আছে যে দেৱানন্দ অধিকাৰীৰ অৱস্থা কি হৈছে, কিয়নো এজন ৰিটায়াৰ্ড পাৰ্চন। দেৱানন্দ অধিকাৰী চোৱা নাই, খোজা নাই যে মোক চেয়াৰমেন পষ্টটো লাগে। কি কাৰণত দেৱানন্দ অধিকাৰীৰ চেয়াৰমেন পষ্টটো খাৰিজ কৰা হ'ল? এইটো আমাক প্ৰথম প্ৰশ্ন, কাৰ ৰাজনীতিৰ বলি হৈছে? নহ'লে খিলঞ্জীয়া পূব ধুবুৰী জিলা খিলঞ্জীয়া ঐক্য মঞ্চৰ তৰফৰ পৰা আমি গণতান্ত্ৰিকভাৱে কালিৰ পৰা প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ম। ধন্যবাদ। জয়। সদৌ কজাবন ছাত্ৰ সন্থা ধুবুৰী পূব জিলা সমিতিৰ পৰা আমি আজি এটা বিশেষ বাৰ্তা লৈ আপোনালোকৰ প্ৰেছ মিটত আমি আহিছোঁ। কথাটো হ'ল, আমাৰ অসমৰ এই শিক্ষা বিভাগে আমাৰ এই চাপৰৰ ৰত্নবিদ কলেজত গভৰ্নিং বডিত আমাৰ চাপৰৰ সুসন্তান ডক্টৰ দেৱানন্দ অধিকাৰীক কিছুদিন আগতে গভৰ্নিং বডিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে। আৰু আমি যোৱাকালি শুনা পাইছোঁ যে তেখেতৰ একো খা খবৰ নিদিয়াকৈ তেখেতৰ নামটো কৰ্তন কৰিছে। কি কাৰণত এনে হ'বলৈ পালে আমি অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ। আৰু এজন দক্ষ আৰু আমাৰ শিক্ষিত ব্যক্তি, তেখেতক একো নজনা খবৰ নিদিয়াকৈ তেখেতৰ নামটো কৰ্তন কৰাত আমি কজাবন জনগোষ্ঠীয়ে বৰ লজ্জিত হৈছোঁ। আমি গৰিহণা জনাইছোঁ, এনে কাৰ্যক ধিক্কাৰ জনাইছোঁ। আৰু এটা দাবী কৰিছোঁ চৰকাৰক, যাতে এই নিকা শিক্ষা বিভাগত তেখেতৰ নামটোৱে বাহাল ৰাখে। আমাৰ এই ঐতিহাসিক ৰত্নবিদ কলেজৰ গভৰ্নিং বডিত যিহেতু তেখেতে নিযুক্তি পাইছিল, তেখেতে দায়িত্বভাৰো গ্ৰহণ কৰিছিল। দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত তেখেতক সম্বৰ্ধনা দিয়াছিল। সম্বৰ্ধনা দিয়াৰ পিছত কেনেকৈ এই মানুহজনক নজনাকৈ তেওঁৰ নামটো কৰ্তন কৰিছে, আমি শিক্ষা বিভাগক প্ৰশ্ন কৰিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী, তেখেতসকলে সদায় কৈ থাকে খিলঞ্জীয়া কথাটো, খিলঞ্জীয়া ৰক্ষা কবচ দিব লাগে, খিলঞ্জীয়া ৰক্ষা কবচ দিম আমি। কিন্তু আজি ক'ত এজন খিলঞ্জীয়াক এনেকুৱা অপমান কৰাটো আমি সহ্য কৰিব পৰা নাই। আজি হয়তো কজাবন জনগোষ্ঠীৰ কাৰণে আজি এনেকুৱা কৰিলে নেকি? আমাৰ প্ৰশ্ন হৈছে, এই জাতিটোক বাৰে বাৰে উপলুঙা প্ৰতাৰণা কৰি আছে নেকি চৰকাৰখনে? গতিকে দেৱানন্দ অধিকাৰীক আমাৰ এইখন ঐতিহাসিক কলেজত, ৰত্নবিদ কলেজত তেখেতক গভৰ্নিং বডি যিহেতু তেওঁ নিযুক্তি পাইছে, তেখেতৰ নামটো বাহাল ৰাখিব লাগিব। অন্যথা কজাবন ছাত্ৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।